এগৰাকী সুপ্ৰতিষ্ঠিত কবি, নাম সিদ্ধাৰ্থ শংকৰ কলিতা। আৰু আজি মই তেখেতৰ লগত কিছু কথা পাতিবলৈ আহিছোঁ, কিন্তু কবিতা চৰ্চা সম্বন্ধে নহয়। আজি মই উপস্থিত আছোঁ তেখেতৰ এখন ফাৰ্মত, যিখন ফাৰ্ম প্ৰায় 100 বিঘা মাটিৰে আৱৰা। আৰু সেই সিদ্ধাৰ্থ শংকৰ কলিতাৰ আমি ফাৰ্মত উপস্থিত হৈছোহি কিছু কৃষিৰ বতৰা জানিবলৈ। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে আৰু মই ৰাজক ইয়াৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। প্ৰায় 100 বিঘা মাটিত কবি সিদ্ধাৰ্থ শংকৰ কলিতাই 35 বিঘা মাটিত 20 বিঘা মাটিত তামোল গছৰ খেতি, লগতে বিভিন্ন খেতিৰে আজি স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে। কেমেৰা পাৰ্চন ৰাজে দৃশ্য দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এই ফাৰ্মখনৰ, আৰু এই ফাৰ্মখনৰ নাম হৈছে বাজিকৰ ফাৰ্ম। মোৰ লগত উপস্থিত আছে সেইগৰাকী কবি সিদ্ধাৰ্থ শংকৰ কলিতা। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ যি এই কৃষি কৰ্ম, প্ৰায় 100 বিঘা মাটিত আপোনাৰ কৃষি, আলুৰ খেতি হওক বা তামোলৰ খেতি, সেই সম্বন্ধে সংক্ষিপ্ততে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ। মই আচলতে আলু খেতি কৰিছোঁ এইবাৰ। মই মানে মোৰ ভাইটিও মোৰ লগতে আছে, আমি দুইজনে একেলগে কৰোঁ। মোৰ ভাইটি শ্ৰী অন্নদা শংকৰ কলিতা, আমি দুইজনে আলু খেতি কৰিছোঁ। এইবাৰ 38 বিঘা মাটিত আমি আলু খেতি কৰা হৈছে, 12 বিঘা মাটিত আমি মটৰ কৰিছোঁ। ঠিক আলুৰ সমান্তৰালভাৱে 35 বিঘামান মাটিত আমি ৰঙালাও কৰিছোঁ। ঠিক তেনেকৈ কৰি গৈ আছোঁ। এতিয়া আলু আমি দিয়া হৈছেই, প্ৰায় 35 টনমান আলু আমি দিয়া হ'ল, আৰু আছে, আৰু যথেষ্ট আছে। 120-30 টনমান আমি আশা কৰিছোঁ, তাতকৈ বাঢ়িবও পাৰে হয়তো। আমি আশা কৰিছোঁ যে এইবাৰ আচলতে চব টেবুল ভেৰাইটি কৰিছোঁ। আমি এলাৰ বুলি এটা ভেৰাইটি কৰিছোঁ আৰু চিপচনা বুলি এটা ভেৰাইটি কৰিছোঁ। আচলতে টেবুল ভেৰাইটি নহয়, চৰি, মই প্ৰচেছিং ভেৰাইটি কৰিছোঁ। তাৰমানে গতিকে টেবুল ভেৰাইটি এইবাৰ কৰা হোৱা নাই। এইখিনি প্ৰচেছিং ভেৰাইটিৰ পৰা আমি যিটো প্ৰডাকশ্যন পাইছোঁ, সেই প্ৰডাকশ্যনটো আমি বিঘাত আপুনি ক'বলৈ গ'লে এভাৰেজ যদি আমি কৰা যায়, তেতিয়াহ'লে এভাৰেজ আপোনাৰ হ'ব প্ৰায় 38 কুইণ্টেলমান হ'ব পাৰ বিঘাজ। আৰু ঠিক তেনেকৈ তাত যিবোৰ সৰু আলুবোৰ যিবোৰ ওলাইছে, সেইবোৰ আমি লোকেল মাৰ্কেটত আমি বিক্ৰী কৰিছোঁ। এই মানে 40 CM-ৰ যিটো আলু হ'ব, সেইটো আমি প্ৰায় মানে 38 আপোনাৰ হেৰিকে কুইণ্টেলকে পাৰ বিঘা আমি কৰিব পাৰিছোঁ। আৰু মটৰ 12 বিঘা আছে। মটৰ 12 বিঘা এতিয়া প্ৰডাকশ্যন আৰম্ভ হোৱা নাই, কিছু দেৰি হ'ব। কিমান বছৰৰ পৰা আপুনি এই কৃষি কৰ্মৰ লগত জড়িত? কৃষি কৰ্মৰ লগত মানে আমি আচলতে হেৰিয়াত আপোনাৰ 2004 চনত এই মাটি লৈছিলোঁ, প্ৰথম 22 বিঘা মাটি। এই 22 বিঘা মাটিৰ পৰা তাত খেতি কৰি, তাৰপিছত মোক আমাৰ বাজিকৰ পামৰে এখন গাহৰি পামো আছে, গতিকে গাহৰিৰ আমি হেৰি কৰিছোঁ, গাহৰি পালন কৰিছোঁ। তাৰপিছত মুৰ্গী, যিটো লোকেল মুৰ্গী, লোকেল মুৰ্গী আটাইকেইটা ভেৰাইটি, সেইখিনি আমি পালন কৰি, ঠিক তেনেকৈ আমি সেই উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰি তাৰপৰা যিটো লাভাংশ হয়, সেই লাভাংশৰে আমি মাটিৰ পৰিমাণটো বঢ়াই বঢ়াই গৈ আছোঁ। আপোনাৰ ইয়াত কৃষি ফাৰ্মত যিখিনি উৎপাদিত সামগ্ৰী, সেই সামগ্ৰীখিনি আলু হওক বা অন্যান্য খেতিসমূহ ক'লৈকে নিয়া হয়? এইখিনি আচলতে আমি ৰঙালাও যিখিনি আছে, সেইখিনি বেংগল যায়, ত্ৰিপুৰা যায়, এনেকুৱা মানে বাহিৰৰ ষ্টেটলৈ যায়। আৰু আলুবোৰো ঠিক তেনেকৈ কোম্পানীবোৰ আহে। এইবাৰ সিদ্ধিবিনায়কক আমি দিছোঁ, এই যে 35 টন দিয়াৰ কথা ক'লোঁ, এইবোৰ সিদ্ধিবিনায়কে নিছে। ইয়াৰ পিছত আমি কথা পাতিও আছোঁ, আমি হেৰিয়াৰ লগতো কথা পাতি আছোঁ, হালদিৰামছ যি ভুজিয়া বনায়, হালদিৰামছৰ লগত কথা পাতি আছোঁ। পেপচি, আপোনালোকে জানে, পেপচি কোম্পানীৰ লগতো কথা পাতি আছোঁ। তেনেকৈ আৰু বিভিন্ন ধৰণৰ কোম্পানীৰ লগত আমাৰ কথা বতৰা হৈ আছে। ধন্যবাদ জনাইছোঁ। আৰু তাৰোপৰি অসমত আপুনি এগৰাকী পৰিচিত কবি হিচাপে আপোনাৰ কাব্য সংকলন পলিথিনৰ ধোঁৰাকাৰীৰ কাৰণে ইতিমধ্যে আপুনি কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সাহিত্য ক্ষেত্ৰত। কি ক'ব কবিৰ পৰা এগৰাকী কৃষকলৈ এই যাত্ৰা? হয়, আচলতে মই সৰুৰে পৰা ঠিক তেনেকৈ কবিতা চৰ্চা কৰিছিলোঁ। আৰু মই খেতি কৰি কবিতা লিখিছোঁ, ঠিক কোনোবা এজনে চাকৰি কৰি কবিতা লিখে, এইটো বৰ বিশেষ মই পাৰ্থক্য নেদেখোঁ। বহুতে কয় যে অসমত কিজানি ভাৰতবৰ্ষতে তুমি এজন মানে কৃষক কবি, যি কবি, যি কৃষি কৰ্ম কৰে, তুমিয়ে কিজানি প্ৰথম। মই তেনেকৈ নাভাবোঁ বাৰু, আৰু অন্যও হয়তো হ'ব পাৰে, মই সকলোকে মই নাজানো। গতিকে এই ঠিক যেনেকৈ এজনে কোনোবা এজনে চাকৰি কৰি কবিতা লিখে, কোনোবা এজনে অন্য কিবা কৰি কবিতা লিখে, ঠিক তেনেকৈ মই কৃষি কৰি কবিতা লিখিছোঁ। এইটো বৰ বিশেষ পাৰ্থক্য আছে বুলি তাত মই নাভাবোঁ। কৰ্ম হেৰিটো অলপ বেলেগ হয় কিছুমানৰ, আৰু গতিকে মোৰ তেনেকৈ মই খেতি কৰিছোঁ আৰু কবিতা মই লিখোঁ। আৰু মই আচলতে প্ৰফেচনেল কবি নহয়,
মই MSR কবিহে। আপোনালোকে জানেই অসমত আৰু কবিতা লিখিতো খাব নোৱাৰি, গতিকে খেতি কৰি মই আচলতে এইটো মোৰ প্ৰফেশ্যনটো খেতিহে। আৰু কবিতা মই চখত লিখোঁ, আৰু মই ভাল পাওঁ কাৰণে কবিতা ভাল পাওঁ কাৰণে বা ঠিক তেনেকেই মই আচলতে আগতে কবিতা পঢ়িছিলোঁহে আৰু কবিতা খুব ভাল পাইছিলোঁ। আৰু ঠিক তেনেকৈ কেতিয়া কলমেৰে মই নিজে কবিতা লিখিবলৈ ল'লোঁ, সেইটো মোৰ আচলতে কোৱা টান, কেতিয়াৰ পৰা লিখিছিলোঁ। নৱপ্ৰজন্মক আপুনি এইটো ক'ব বিচাৰিব নিশ্চয়কৈ যে কৃষি কৰ্মৰ জৰিয়তেও স্বাৱলম্বী হ'ব পাৰি। নিশ্চয় পাৰি। এতিয়া আমি ইমানখিনিতো কৃষি কৰ্ম কৰিয়ে হৈছোঁ, গতিকে এতিয়া বহুত দেখিছিলোঁ। এতিয়া নতুন এতিয়া আমাক যিখিনি সুবিধা আমি পাইছোঁ, ধৰক আমি এপাৰ্টক আমি ধন্যবাদ জনাইছোঁ। এপাৰ্টৰ ভূষণ বৰুৱা, তেখেতে আমাক যথেষ্ট গাইড কৰিছে। অসম গভৰ্ণমেণ্টক আমি ধন্যবাদ জনাইছোঁ। আমি FPC, আমাৰ যিটো জেউতী এগৰাকী FPC, সেইটোক আমি ধন্যবাদ জনাইছোঁ। জেউতী এগৰাকী FPC জৰিয়তে আমি এপাৰ্টৰ যোগেদি আমি ইমানখিনি এতিয়া চিড অলপ আমি পাইছোঁ খেতি কৰিবলৈ, আৰু এইবাৰ ধানৰ দাম পাইছোঁ। গতিকে আগতেতো আমি ধানৰ দাম পোৱা নাছিলোঁ। এতিয়া এতিয়া বহুত মানুহ, বহুত ল'ৰা ছোৱালী এতিয়া গাহৰি পালনৰ যোগেদি স্বাৱলম্বী হ'বলৈ বহুত ল'ৰা ছোৱালী মানে আচলতে বহিৰাজ্যৰ পৰা চিকিউৰিটি গাৰ্ড নকৰি ইয়ালৈ ঘূৰি আহিছে। মই আহ্বান জনাওঁ, সকলো ঘূৰি আহক, কাৰণ অসমত মাটি পৰি আছে। গতিকে এনেকে যদি এখন মাৰ্কেট পায়, খেতি কৰিব লাগে, এনেকে যদি এখন মাৰ্কেট পায়, তেতিয়াহ'লে নিশ্চয় আমাৰ মানে বহিৰাজ্যত গৈ পেলাই চিকিউৰিটি গাৰ্ড কৰাৰ কোনো প্ৰয়োজন নাথাকিব। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছো। এয়াই আছিলে প্ৰতিষ্ঠিত কবি সিদ্ধাৰ্থ শংকৰ কলিতাৰ পাম, যিখনৰ নাম বাজিকৰ কৃষি পাম, আৰু এই পামখন তেওঁ আৰম্ভণি কৰিছিলে 2004 চনত। আজি এক পৰ্যায় পাবলৈ সক্ষম হৈছে এইখন পামে, আৰু নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব, কিয়নো ৰাজ্যৰ কৃষকসকলৰ কাৰণে এক আশাৰ বতৰা হ'ব নিশ্চয় এই সিদ্ধাৰ্থ শংকৰ কলিতাৰ। প্ৰায় 100 বিঘা মাটিত তেখেতে খেতি কৰি যি নিদৰ্শন দেখুৱাইছে, তাৰ কাৰণে অঞ্চলজুৰি তেখেতে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।